हे बন্ধু-बान्धৱীসকল কেনেকৈ আছে খবৰ নিশ্চয় ভাল মই বৈশাখী ট্ৰেভেল ফৰ ফুডৰ আৰু এটা এপিসোড লৈ আপোনালোকৰ আগত সবে কিন্তু খাবলৈ ব্যস্ত গৰম গৰম জিলিপিৰ হোৱাত সবে লৈ আছিল হাৰমেন চাই গম পাইছেই চাগে আমি ক'ত গৈছিল ভাবিব পাৰিছেনে আমাৰ যাবলৈ মন গৈ আছিল সানডে যেহেতু অফিস বন্ধ থাকিব তো আমি সবে প্ল্যান কৰিছিল সানডে যাম কিন্তু 8 তাৰিখৰ পৰা বা 6-7 ৰ পৰা মেলাটো যেহেতু স্টাৰ্ট হৈ গৈছিল স্যাটাৰডে লাষ্ট মেলা আছিল সো আমাৰ তো যাবই লাগিব কিয়কি সবৰে চাবলৈ মন যায় ন তো হেতু কাৰণে সবৰ যেহেতু প্ল্যানটো হৈ আছিল আমি সানডে যাম বুলি কিন্তু স্যাটাৰডে যদি মিডনাইটত যদি মেলাটো হেক হৈ যায় তো দেখা নহব হেতু কাৰণে আমি কি কৰিলো 6:30 ত অফিসৰ পৰা আহি কিনে 8টাত আকৌ শিৱসাগৰৰ কাৰণে ৰনা দিলো মানে ভাবিব পাৰিছেনে ইমান ৰাতিকে আমি মানে শিৱ মেলা চাবলৈ ইমান দূৰ গুচি গলো ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট শিৱসাগৰ তো 3 আৱাৰ্স তো লাগেই তাতে তো চাখোৱা অলপ ৰখি মেলি কথা বাৰ্তা তো এইবিলাক তো থাকেই সবে একেলগত গলে তো তেনেকেই আৰু মানে সব আপোনালোকে ভিডিওটো চাই থাকো Actually মই ফার্স্ট টাইম শিৱদৌল গৈছিলো সো এক্সাইটমেন্ট আৰু বেছিকে আছিল যোৱাৰ তো সবে ইমান ফুৰ্তি কৰিলো আৰু ইমান ধুনিয়া জগাটো আছিল ন তাতে তো অলপ ক্ৰাউডনেস আছিল কিয়কি ইমান ভিৰ যেহেতু তাতে ইমান ভেৰাইটি মানে তাতে কি পোৱা না যায় হেনকা মানে তাতে পকেট ফ্ৰেন্ডলিও হয় সব বস্তুৰ দাম যেনে বেছিও আছে কম বুলিও নকও কিন্তু আমি যি বস্তু লৈছিলো হিকেটা কিন্তু কমে আছিল তো একদম ভিতৰলৈকে আমি ঘুমাই গলো যেহেতু ইমান আমি পাওতে 10:30 হৈয়ে গৈছিলে তো হেতু কাৰণে অলপ মানুহ ভিটো নাছিলে সো একেবাৰে আমি একদম ভিতৰলৈকে ঘুমাব পাৰিছিল আপোনালোকে গোটেই ভিডিওটো চালে তেনেহলে গম পাই যাব তো চাই থাকক মন্দিৰটো চাবলৈ ইমান ধুনিয়া লাগি আছিল তাতে লাইটিং কেটাটো উফ মানে ৰাতিৰ দৃশ্যটো মই চকুত যেটো চাই আহিছো আপোনালোকক ভিডিও দেখাব পাৰিছো হিমানটোকে তো হেতুৱে আৰু সবে একেলগতে মন জৰি কিনে কৈ দিও হৰ হৰ মহাদেৱ আমি অলপ সেৱা কৰি পূজাটো তেনেকুৱাকে কৰিব পৰা নাই আমি মৰ্নিংত আহিলে পূজা কৰিব পাৰিলো হেতেন কিন্তু আমি ৰাতিকে সেৱাটোই ললো আৰু হেতু লৈ কিনে উলাই গলো তো উলাই কিনে এতিয়াও চাইছে ন মন্দিৰটো চাবলৈ একদম বহুত ধুনিয়া লাগিছিল সো অলপ দোকান আৰু আচাৰৰ দোকান ভি আছিল ইমান টেষ্টি আচাৰ মজা অলপ টেষ্ট ভি কৰি ললো তো আজি কাৰণে বাই বাই